এইটো অত্যন্ত নিকৃষ্ট কাম, কাৰণ এটা ৰাষ্ট্ৰীয় দলে ইমান তলৰ পৰ্যায়লৈ যাব নাপায়। মানে এআইৰে ফটোশ্বপ কৰি এই ধৰণৰ একেবাৰে নিম্ন পৰ্যায়ৰ কাম, যিটো কাম অসমীয়া সমাজ জীৱনক লজ্জিত কৰিছে। মই পৱন খেৰাই হওক বা তেওঁলোকৰ যিসকল নেতা আছে তেওঁলোকক মই ধিক্কাৰ দিছোঁ যে ইমান তললৈকে নিৰ্বাচনত হৰা জিকা থাকে, হাৰিব বুলি তেওঁলোকে জানে, তথাপিতো ইমান হতাশ হ'ব নাপায় যে এনেকুৱা ধৰণৰ মানে অতি নিকৃষ্ট মানৰ কাম কৰে। এই কামটোৱে অসমীয়া সমাজক লজ্জিত কৰিছে আৰু মই ভাবোঁ যে আৰক্ষী প্ৰশাসনে বা ব্যৱস্থা খুব কঠোৰ হ'ব আৰু কঠোৰ হোৱা উচিত। অসমৰ ৰাজনৈতিক জীৱনত এনেকুৱা ইমান নিকৃষ্ট কাম কেতিয়াও হোৱা নাছিল। আৰু মই ভাবোঁ যে এইবিলাক ক'ৰ পৰা আমদানি কৰিছে নাজানো। মই ভাবোঁ যে এওঁলোকৰ মানে নিজৰ ল'ৰা ছোৱালীক যেতিয়া ব্ৰিটিছ বনোৱাৰ মানসিকতা থাকে, তেনেকুৱা মানুহে তেনেকুৱা কথাই চিন্তা কৰিব। ভাৰতক ভাল পাবতো নোৱাৰে, গতিকে ব্ৰিটিছ বনোৱাৰ মানসিকতা থকা নেতাৰ হাতত এইবিলাক তেওঁলোকেতো যেতিয়া দেখিছে যে হতাশ হৈছে, অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, চাৰিওফালে মিত্ৰ দলৰ জয় জয় মই, তেতিয়া তেওঁলোক হতাশ হৈ এইবিলাক পূৰ্ব পৰিকল্পিত আৰু এইবিলাক এটা পৰিকল্পনা কৰি ৰখি আছে যে শেষ মুহূৰ্তত আমি এনেকুৱা কিবা এটা কৰিম, তাৰ পৰা কিবা লাভ পাম। কিন্তু তেখেতসকলে জনা উচিত যে এই কথাবিলাকে তেওঁলোকক আৰু বেছি লছহে কৰিব। গতিকে মই তেখেতসকলক এটাই ক'ম যে ইমান নিকৃষ্ট কামলৈ যাব নাপায়। গৌৰৱ গগৈতো ঘটনাত জড়িত আছে বুলি ভাবে? 100% থাকিব, কাৰণ তেওঁ ৰাজ্যিক সভাপতি, তেওঁতো প্ৰেছমিটখনৰ কাষতে বহি আছে। পৱন খেৰাক ক'বহে দিছে কথাখিনিতো তেওঁ কাষত বহি আছে। গতিকে নিজৰ ল'ৰা ছোৱালীক যোনে বিদেশী বনোৱাৰ মানসিকতা থাকে, তেওঁৰ স্বদেশৰ প্ৰতি মৰম থাকিবই নোৱাৰে, ৰাষ্ট্ৰৰ প্ৰতি মৰম থাকিবই নোৱাৰে। গতিকে মই ভাবোঁ যে এইবিলাক হ'ল মানে এই ধৰণৰ অপসংস্কৃতি এটা, আৰু এই অপসংস্কৃতিত তেওঁলোকে বিশ্বাস কৰে আৰু তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব। এইটো অত্যন্ত নিকৃষ্ট কাম, কাৰণ এটা ৰাষ্ট্ৰীয় দলে ইমান তলৰ পৰ্যায়লৈ যাব নাপায়। মানে এআইৰে ফটোশ্বপ কৰি এই ধৰণৰ একেবাৰে নিম্ন পৰ্যায়ৰ কাম, যিটো কাম অসমীয়া সমাজ জীৱনক লজ্জিত কৰিছে। মই পৱন খেৰাই হওক বা তেওঁলোকৰ যিসকল নেতা আছে তেওঁলোকক মই ধিক্কাৰ দিছোঁ যে ইমান তললৈকে নিৰ্বাচনত হৰা জিকা থাকে, হাৰিব বুলি তেওঁলোকে জানে, তথাপিতো ইমান হতাশ হ'ব নাপায় যে এনেকুৱা ধৰণৰ মানে অতি নিকৃষ্ট মানৰ কাম কৰে। এই কামটোৱে অসমীয়া সমাজক লজ্জিত কৰিছে আৰু মই ভাবোঁ যে আৰক্ষী প্ৰশাসনে বা ব্যৱস্থা খুব কঠোৰ হ'ব আৰু কঠোৰ হোৱা উচিত। অসমৰ ৰাজনৈতিক জীৱনত এনেকুৱা ইমান নিকৃষ্ট কাম কেতিয়াও হোৱা নাছিল। আৰু মই ভাবোঁ যে এইবিলাক ক'ৰ পৰা আমদানি কৰিছে নাজানো। মই ভাবোঁ যে এওঁলোকৰ মানে নিজৰ ল'ৰা ছোৱালীক যেতিয়া ব্ৰিটিছ বনোৱাৰ মানসিকতা থাকে, তেনেকুৱা মানুহে তেনেকুৱা কথাই চিন্তা কৰিব। ভাৰতক ভাল পাবতো নোৱাৰে, গতিকে ব্ৰিটিছ বনোৱাৰ মানসিকতা থকা নেতাৰ হাতত এইবিলাক তেওঁলোকেতো যেতিয়া দেখিছে যে হতাশ হৈছে, অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, চাৰিওফালে মিত্ৰ দলৰ জয় জয় মই, তেতিয়া তেওঁলোক হতাশ হৈ এইবিলাক পূৰ্ব পৰিকল্পিত আৰু এইবিলাক এটা পৰিকল্পনা কৰি ৰখি আছে যে শেষ মুহূৰ্তত আমি এনেকুৱা কিবা এটা কৰিম, তাৰ পৰা কিবা লাভ পাম। কিন্তু তেখেতসকলে জনা উচিত যে এই কথাবিলাকে তেওঁলোকক আৰু বেছি লছহে কৰিব। গতিকে মই তেখেতসকলক এটাই ক'ম যে ইমান নিকৃষ্ট কামলৈ যাব নাপায়। গৌৰৱ গগৈতো ঘটনাত জড়িত আছে বুলি ভাবে? 100% থাকিব, কাৰণ তেওঁ ৰাজ্যিক সভাপতি, তেওঁতো প্ৰেছমিটখনৰ কাষতে বহি আছে। পৱন খেৰাক ক'বহে দিছে কথাখিনিতো তেওঁ কাষত বহি আছে। গতিকে নিজৰ ল'ৰা ছোৱালীক যোনে বিদেশী বনোৱাৰ মানসিকতা থাকে, তেওঁৰ স্বদেশৰ প্ৰতি মৰম থাকিবই নোৱাৰে, ৰাষ্ট্ৰৰ প্ৰতি মৰম থাকিবই নোৱাৰে। গতিকে মই ভাবোঁ যে এইবিলাক হ'ল মানে এই ধৰণৰ অপসংস্কৃতি এটা, আৰু এই অপসংস্কৃতিত তেওঁলোকে বিশ্বাস কৰে আৰু তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব।